বৈদ্যুতিক মাধ্যমেদি আমি ইটাগাঁওবাসী হৈ জনাব বিচাৰিছোঁ যে অসম চৰকাৰে আমাৰ ইয়াত এডভান্টেজ টু অসমৰ নামত কিবা এটা আম্বুজা চিমেণ্টৰ লগত এটা চুক্তিবদ্ধ কৰিছে। সেইমতে ইয়াত আমাৰ ইটাগাঁও এৰিয়াৰ ৰাস্তাৰ দুয়োপাশে থকা কিমান হাজাৰ বিঘা মাটি সব ম্যাদী মাটি হয়। আমাৰ পূৰ্বপুৰুষৰ পৰা আমি ইয়াত মানে সবে আমাৰ খেতি বাতি কৰি আছে, আমাৰ দেউতা ককাহঁতে সবেই এই ম্যাদী মাটিখিনি উচ্ছেদ কৰি ইয়াত কিবা এডভান্টেজ অসমৰ নামত চৰকাৰে কিবা স্থাপন কৰিব। চৰকাৰে এডভান্টেজটো নামত উদ্যোগিক স্থাপন কৰক, সেইটো আমি সহমত আছোঁ। কিন্তু আমাৰ এই দুখীয়া মানুহখিনিক মাটিখিনি যদি এই তেনেকুৱা চিমেণ্ট ফেক্টৰী গতাই দিয়ে তেনেহ'লে আমি আমাৰ এই ইয়াৰ মানুহখিনি ক'ত যাব? সবেই আমাৰ ইয়াত দুখীয়া মানুহ, কোনোমতে খেতি বাতি কৰি ইয়াতে মানে চলি আছে, জীৱিকা নিৰ্বাহ কৰি আছে। ইয়াত কোনো বেলেগ ধৰণৰ কোনো ব্যৱসায় নাই, কোনো হেৰি নাই। ইয়াত খেতি মাটিখিনিক বছৰত দুবাৰ ফচল হয়, কোনোমতে 2-3বাৰ ফচল কৰি তেওঁলোকে চলি আছে। ইয়াত চব্জি মানে ধান উঠাৰ পিছত চব্জি খেতি হয়, চব্জিৰ পিছত আহু ধান হয়, আহু ধানৰ পিছত শালি ধান হয়। এনেকৈ মানুহবিলাক ক্ষুদ্ৰ মানুহবিলাক জীৱিকা নিৰ্বাহ কৰি আছে। কিছুমান দুখীয়া মানুহ আছে যাৰ এবিঘা দুবিঘা মাটি এই পথাৰৰ মাজতে পাব আপোনালোকে দেখিলে। তেওঁলোকে যদি এই মাটিখিনি যদি চৰকাৰে লৈ যায় বা তেনেকৈ যদি ইণ্ডাষ্ট্ৰী হয়, এই দুখীয়া মানুহখিনি ক'ত যাব? কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব? অকল অৰুণোদয় আৰু এই ফ্ৰী চাউলৰ দি মানুহ চলিব নোৱাৰে, এইটোতো সম্ভৱ নহয়। গতিকে আমি আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা কৰিছোঁ, সৰল বিনীত প্ৰাৰ্থনা কৰিছোঁ, ছাৰ আপুনি এবাৰ চাগৈ মানে ইয়াতে শংকৰদেৱ নগৰত আপুনি কথা দিছিলে, কিন্তু সেই কথা মতেতো এতিয়া দেখোন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰে কিবা আকৌ নোটিছ পঠাই আছে বাৰে বাৰে চবকে হাজিৰ হ'বলৈ। মাজে মাজে আহি তেওঁলোকে এৰিয়াত আকৌ মানে মাপজোক কৰি আছে। গতিকে এইখিনি কাম বন্ধ কৰক কাইণ্ডলি ছাৰ। হোজাই ডিষ্ট্ৰিক্টত বেলেগ জেগাত আপোনালোকে স্থানান্তৰ কৰক, সেইটো আপোনালোকে বিনীত সৰল প্ৰাৰ্থনা। ছাৰ আমাৰ দুখীয়া মানুহখিনিক আমি নামাৰিব। ইয়াত হিন্দু মানুহ চব মানে জনজাতি মানুহ আছে, বড়ো সম্প্ৰদায়ৰ এনেকৈ বহুত মানুহ আছে। গতিকে এই মানুহখিনি সদায় আমি আপোনালোক চৰকাৰৰ লগতে আছোঁ, আমিনো ক'ত যাম? আমি হিন্দু মানুহ আপোনালোকে জানেই তেনেকুৱা বিচাৰ। গতিকে আমাক ভাতে নামাৰি আপোনাক বেলেগ জেগাত স্থানান্তৰ কৰিব পাৰে। আপোনালোকে ইয়াতে আমাৰ লামডিং এৰিয়াটো হেজাৰ হেজাৰ মানে হেৰি বিঘা কি কয় ৰিজাৰ্ভ মাটি আছে, তেনেকুৱা চৰকাৰে ইচ্ছা কৰিলে বহুত কৰিব পাৰে। আৰু আমি দুখীয়া মানুহ, আমাৰ কোনো ক্ষমতা নাই, আমি চৰকাৰৰ লগত কোনো হেৰি নকৰোঁ, কোনো এগেইনষ্টত আমি নাযাওঁ। আমি সৰল প্ৰাৰ্থনা বিনীত প্ৰাৰ্থনা কৰিহে কৰিব পাৰিছোঁ। আমাৰ এটা কথা আছে, আমাৰ এটা বিশ্বাস আছে যে মায়ে এনেতো গাখীৰ নিদিয়ে, মানে বাচ্চাই কান্দি থাকিলেহে তেতিয়া মানে ক'ব বাচ্চাৰ ভোক লাগিছে কান্দি আছোঁ। আমি ৰাইজৰ হৈ আমি বাচ্চা, আমি আপোনাৰ ওচৰত আপোনালোকে মাক দেউতাকে এতিয়া আমি বাচ্চাৰ নিচিনা আমি কান্দি আছোঁ আপোনালোকৰ ওচৰত। আমাৰ কান্দাটোৱেই মানে আমি পাৰিম, আমি বেলেগ একো নোৱাৰোঁ। গতিকে আপুনি আমাৰ অনুৰোধখিনি আপোনালোকে মানে স্বীকাৰ কৰক আৰু ইয়াৰ পৰা মানে উদ্যোগটো ইয়াত হ'বলৈ নিদিব ছাৰ। ছাৰ ইয়াতে ওচৰতে মানে আমাৰ এই পথাৰৰ পৰা 1 কিলোমিটাৰ ডিষ্টেঞ্চত এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, ডিষ্ট্ৰিক্ট হস্পিটেল আছে, জিলা হস্পিটেল, হোজাই জিলা হস্পিটেল। যদি ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, ডেট মিনছ ইয়াত যদি এটা যদি চিমেণ্ট ফেক্টৰী হয়, এটা চিমেণ্ট ফেক্টৰী হ'লে ওচৰ চুবুৰীয়া মানুহ ছাৰ কোনেও ভাল থাকিব নোৱাৰিব। ইয়াত পলিউশ্যন হ'বই 100%। গতিকে এই পলিউশ্যনখিনি এনে বতাহে মানে জিলা হস্পিটেললৈ যাবই সাংঘাতিক। গতিকে তাত চিকিৎসাটো মানে সম্ভৱ নহ'ব, কেতিয়াও মানে ভাল চিকিৎসা নহ'ব, সাধাৰণ মানুহৰ অৱস্থা বহুত বেয়া হৈ যাব। গতিকে আপোনালোক সকলোলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰী, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়া চবকে অনুৰোধ কৰিছোঁ ইটাগাঁৱৰ হৈ যে আপোনালোকে ছাৰ ইয়াৰ পৰা মানে ইণ্ডাষ্ট্ৰীটো হস্তান্তৰ কৰক, বেলেগ জেগাত হেৰি কৰক, আমাক মানে ইয়াৰ পৰা অব্যাহতি দিয়ক। নমস্কাৰ।